পৰম শ্ৰদ্ধা আৰু নমস্কাৰ। আসসালামু আলাইকুম ৰহমতুল্লাহ। আজি পৰিবাৰৰ ফালৰ পৰা নিৰ্মা বাইদেৱে ফোন কৰি পেলাই আমাক জনালে যে এনেকৈ এটা অনুষ্ঠান আয়োজিত কৰা হৈছে আৰু আমি সেই হিচাপে আজি দিনজোৰা আমি আমাৰ নিজাববীয়াভাৱে আমি কাৰ্যসূচী কৰিছোঁ, কোৰাণ পাঠ কৰিছোঁ, কৰি আহি আজি আমি কেইজনমান ইয়াত উপস্থিত হৈছোঁ। উপস্থিত হৈ আমি আজি দিনটোৰ যিটো আমি পঢ়া শুনা কৰিলোঁ, কোৰাণ পাঠ কৰিলোঁ, যিটো আৰাধনা উপাসনা কৰিলোঁ, সেইটো লৈ পেলাই আমি আল্লাহৰ ওচৰত ঈশ্বৰৰ ওচৰত জুবিনদাৰ হকে আমি ইনশাল্লাহ এতিয়া দোৱা কৰিম। আৰু জুবিনদাৰ নিচিনা মানুহ শতাব্দীত আল্লাহ ঈশ্বৰে এজন পঠিয়ায় আৰু তেখেতৰ মৃত্যুৰ পিছত তাৰ আমি পৰিচয়ৰ প্ৰমাণটো পালোঁ। এনেকুৱা মানুহ শতাব্দীত এজন মানুহ, তেখেতৰ এজন সৃষ্টিকৰ ধৰি লওক এজন শিল্পী হিচাপে তেখেতৰ গান ৰচনা সেইটো এটা পাৰ্ট, মানুহ হিচাপে তেখেত শতাব্দীৰ ভিতৰত এনেকুৱা মানুহ ঈশ্বৰে বা আল্লাই পঠিয়াই আৰু তাৰ প্ৰমাণ পালোঁ। আৰু সেইকাৰণে আমি ইয়াত চব উপস্থিত, জুবিনদাৰ নিচিনা এজন মহান ব্যক্তিৰ কাৰণে আজি ইয়াত আমি উপস্থিত। তেখেতৰ কাৰণেই আজি দিনজোৰা আমি আমাৰ কোৰাণ পাঠ বা ইবাদত কৰিলোঁ আৰু সেইকাৰণে আজি আমি ইনশাল্লাহ সকলো মিলি তেখেতৰ হকে আল্লাহৰ ওচৰত আমি দোৱা প্ৰাৰ্থনা কৰিম। আৰু জুবিনদাৰ যিটো আমাক দেখাই থৈ গ'ল ৰাস্তা, যে দুখীয়া দৰিদ্ৰক কেনেকৈ সহায় কৰিব লাগে, কেনেকৈ তেখেতসকলৰ লগত থাকি জীৱন যাপন কৰি দেখাই গ'ল। পৰম শ্ৰদ্ধা আৰু নমস্কাৰ। আসসালামু আলাইকুম ৰহমতুল্লাহ। আজি পৰিবাৰৰ ফালৰ পৰা নিৰ্মা বাইদেৱে ফোন কৰি পেলাই আমাক জনালে যে এনেকৈ এটা অনুষ্ঠান আয়োজিত কৰা হৈছে আৰু আমি সেই হিচাপে আজি দিনজোৰা আমি আমাৰ নিজাববীয়াভাৱে আমি কাৰ্যসূচী কৰিছোঁ, কোৰাণ পাঠ কৰিছোঁ, কৰি আহি আজি আমি কেইজনমান ইয়াত উপস্থিত হৈছোঁ। উপস্থিত হৈ আমি আজি দিনটোৰ যিটো আমি পঢ়া শুনা কৰিলোঁ, কোৰাণ পাঠ কৰিলোঁ, যিটো আৰাধনা উপাসনা কৰিলোঁ, সেইটো লৈ পেলাই আমি আল্লাহৰ ওচৰত ঈশ্বৰৰ ওচৰত জুবিনদাৰ হকে আমি ইনশাল্লাহ এতিয়া দোৱা কৰিম। আৰু জুবিনদাৰ নিচিনা মানুহ শতাব্দীত আল্লাহ ঈশ্বৰে এজন পঠিয়ায় আৰু তেখেতৰ মৃত্যুৰ পিছত তাৰ আমি পৰিচয়ৰ প্ৰমাণটো পালোঁ। এনেকুৱা মানুহ শতাব্দীত এজন মানুহ, তেখেতৰ এজন সৃষ্টিকৰ ধৰি লওক এজন শিল্পী হিচাপে তেখেতৰ গান ৰচনা সেইটো এটা পাৰ্ট, মানুহ হিচাপে তেখেত শতাব্দীৰ ভিতৰত এনেকুৱা মানুহ ঈশ্বৰে বা আল্লাই পঠিয়াই আৰু তাৰ প্ৰমাণ পালোঁ। আৰু সেইকাৰণে আমি ইয়াত চব উপস্থিত, জুবিনদাৰ নিচিনা এজন মহান ব্যক্তিৰ কাৰণে আজি ইয়াত আমি উপস্থিত। তেখেতৰ কাৰণেই আজি দিনজোৰা আমি আমাৰ কোৰাণ পাঠ বা ইবাদত কৰিলোঁ আৰু সেইকাৰণে আজি আমি ইনশাল্লাহ সকলো মিলি তেখেতৰ হকে আল্লাহৰ ওচৰত আমি দোৱা প্ৰাৰ্থনা কৰিম। আৰু জুবিনদাৰ যিটো আমাক দেখাই থৈ গ'ল ৰাস্তা, যে দুখীয়া দৰিদ্ৰক কেনেকৈ সহায় কৰিব লাগে, কেনেকৈ তেখেতসকলৰ লগত থাকি জীৱন যাপন কৰি দেখাই গ'ল।